আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত আপোনাৰ 2000 স্কয়াৰ ফুটৰ ছাদ আছে। বহুতে মোক এটাই প্ৰশ্ন কৰে যে ফাউণ্ডেশ্যন কৰি ছাদ মাৰিলে ইমান স্কয়াৰত কিমান টকা খৰচা হ'ব। ইয়াত আপোনালোকে এইটো ভিডিঅ' চালে আপোনালোকে আইডিয়াটো পাব। ইয়াত আপোনাৰ এইটো এটা সিম্পল আৰচিচি ঘৰ, ইমান হাই বাজেটৰ নহয়। ইয়াত পোষ্টত আপোনাৰ 8ডালকে ৰড দিয়া আছে। ইয়াত যদি আপোনালোকে ফাউণ্ডেশ্যন কৰি ছাদখনলৈকে 2000 স্কয়াৰ ফুটত ফাউণ্ডেশ্যন কৰি ছাদখনলৈকে ইয়াত টোটেল খৰচ হৈছে আপোনাৰ 14 লাখ টকা। ছাদখনলৈকে 14 লাখ টকাত ছাদখনলৈকে কমপ্লিট হৈ যাব ফাউণ্ডেশ্যন কৰি ছাদ মৰালৈকে। ইয়াত আপোনাৰ 16 ৰড আছে, এটা পোষ্টত 4ডাল 16 ৰড আছে, 4ডাল আপোনাৰ 12 ৰড আছে, 8 mm ৰিং আছে। আপোনালোকে এইটো ইয়াত আপোনাৰ G+1 গ্ৰাউণ্ড ফ্লোৰ আৰু ফাৰ্ষ্ট ফ্লোৰ। ইয়াত আপোনাৰ প্ৰতিটো জালি আপোনাৰ 4 ফুট বাই 4 ফুট জালি আছে। প্ৰতিটো 4 ফুট বাই 4 ফুট জালি আছে। প্ৰতিটো জালিত আপোনাৰ 4 বেগকে মছলা খাইছে। ইয়াত আপোনাৰ ধৰি লওক আপোনালোকে যদি এইটো G+2 কৰে, 3তলা ফাউণ্ডেশ্যন দিয়ে, তেতিয়াহ'লে আপোনালোকে জালিটো অলপ বঢ়াব লাগিব, খৰচটো অলপ বাঢ়িব। জালিটো আপোনাৰ 5 ফুট বাই 5 ফুট দিব লাগিব। 5 ফুট বাই 5 ফুট জালিটো দিলে আপোনাৰ প্ৰতিটো কলমত আপোনাৰ 5ৰ পৰা 6 বেগ মছলা সোমাব। 6 বেগ মছলা দিব লাগে 3তলা ফাউণ্ডেশ্যন হ'লে। ইয়াত আপোনাৰ খুঁটাৰ সাইজটো আছে আপোনাৰ 10-12 খুঁটাৰ সাইজ আছে। যদি আপোনালোকে কিবা কামৰ বিষয়ে কথা পাতিব বিচাৰে বা কাম আপোনালোকে কৰাব বিচাৰে, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব। মোৰ ঘৰ নগাঁও জুৰিয়া। আপোনাৰ নগাঁও এলেকাৰ পৰা বা অসমৰ আমাৰ নগাঁৱৰ পৰা আমি বেছি দূৰত আকৌ কাম নকৰোঁ, ইমানটো বেছি দূৰত। আপোনালোকে মোক কল কৰিব। আমি যদি ওচৰত হয় আমি কাম কৰিবলৈ চেষ্টা কৰিম। নগাঁও, মৰিগাঁও, তেজপুৰ, আপোনাৰ হোজাই, আপোনালোকে কল কৰিব কিমান দূৰ হয় আমি যাম।